নমস্কাৰ, এইবুটত জনাইছো এটা ব্ৰেকিং নিউজ। বৰপেটাৰ গহিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত সমগ্ৰ ঘটনা বন্দী চিচিটিভি কেমেৰাত বন্দী। বৰপেটা জিলাৰ গহিয়াত পথ দুৰ্ঘটনাত নিহত ৬০ বছৰীয়া বৃদ্ধা। জানিব পৰা মতে মৃত লোকজন গহিয়া গাঁৱৰ ধীৰেন নাথ। সৰ্থেবাৰীৰ পৰা আহি থকা তীব্ৰবেগী AS15X2518 NS নম্বৰৰ বাইকে খুন্দিওৱাৰ ফলত গহিয়া গাঁৱৰ ধীৰেন নাথ লোকজনৰ মৃত্যু। ১০৮ৰ সহায়ত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হয়। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দুপৰীয়া 2টা বজাৰ ঘটনা। আমাৰ এইফালে এইটো যিটো আমাৰ সৰ্থেবাৰী আৰু বৰপেটা সংযোগী পথ, সৰ্থেবাৰী ফালৰ পৰা এখন তীব্ৰবেগী বাইক AS15X2518 নম্বৰৰ এখন তীব্ৰবেগী বাইক আহি এই গহিয়া বজাৰতে আমাৰ গহিয়া গাঁৱৰ সন্মানীয় ধীৰেন নাথ ডাঙৰীয়াক প্ৰচণ্ড বাইকখনেৰে খুন্দা মাৰে আৰু ততাতৈয়াকৈ আমাৰ ধীৰেন নাথক 108ৰ যোগেদি ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় আৰু কিছু সময় তেওঁ মেডিকেলত চিকিৎসাধীন হয় যদিও আমি খবৰ পোৱা মতে প্ৰায় আধা ঘণ্টা আগত, মানে ধৰক এতিয়া কিমান হ'ল 6:44, মোটামুটি 6:10-15 মানত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অতি এয়া এক দুৰ্ভাগ্যজনক আৰু মৰ্মাহত ঘটনা। বেছি সংখ্যক বাইক আৰোহীয়ে তীব্ৰ বেগেৰে আচলতে চব বজাৰৰ মাজেৰে বাইক চলাই অহা যোৱা কৰে। এই ক্ষেত্ৰত আমাৰ বাইক আৰোহীসকল কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষীক এই সম্পৰ্কে অৱগত কৰা হৈছিল। তেওঁলোকে আহি বাইকখন জব্দ কৰে আৰু সৰ্থেবাৰী আৰক্ষীয়ে বাইকখন থানালৈ লৈ যায়। 4জন মানুহ আছিলে বাইকত। বাইকত 4জন মানুহ থকা বুলি শুনিছো। ডাঙৰ আৰু NS বাইক। 4জন আছে, বাচ্চাটো 4জন আছিলে। নাই, মানুহটো আমি চিনি পোৱা নাই আৰু সেই এক্সিডেণ্টৰ সময়ত আচলতে মানুহ চিনাৰ পৰিৱেশ নাই। বাইক এক্সিডেণ্ট যিয়ে কৰিছে তেওঁলোকৰো এজন সাধাৰণভাৱে ইনজিয়ৰ্ড হৈছে। গতিকে মানুহজনৰ বয়স 60 এবভ হ'ব।